অসম কলেজ শিক্ষক সন্থাই এটা প্ৰশংসনীয় পদক্ষেপ লৈ আজি মৰিগাঁও মহাবিদ্যালয়ত এডভান্টেজ অসমৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰিছিলে। বিশেষকৈ এডভান্টেজ অসমত উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ভূমিকা কি হ'ব, এই প্ৰশংসনীয় কৰ্মশালাখনত আমি অংশগ্ৰহণ কৰোঁ। এডভান্টেজ আছামে অসমত এক ব্যাপক ট্ৰান্সফৰ্মেটিভ এটা চেঞ্জ অনাৰ ঘোষণা কৰিছে আৰু ইতিমধ্যে তাৰ সুফল আমি এই মৰিগাঁও জিলাৰ জাগিৰোডত প্ৰতিষ্ঠিত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আমি দেখা পাইছো। গতিকে এইটো কেৱল যে আমি ৰাজ্যিক পৰ্যায়ত বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠা তাকেই এডভান্টেজ আছামত লোৱা হৈছে এনেকুৱা নহয়। প্ৰত্যেকখন জিলাত মানে ক্ষুদ্ৰ পৰ্যায়তো স্থানীয় যিসকল আমাৰ উদ্যমী ব্যক্তি তেখেতসকলো যাতে ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে এডভান্টেজ অসমটোত বিভিন্ন জিলাত MOU চহী হৈছিল। মৰিগাঁও জিলাখনতো ইয়াৰ স্থানীয় উদ্যমী ব্যক্তিসকলে প্ৰায় 1500 কোটি টকা বিনিয়োগৰ তেওঁলোকে MOU চহী কৰিছিল। মই তেখেতসকলকো উৎসাহ উদ্দীপনা যোগাইছো আৰু এডভান্টেজ আছামে অসমক এটা নতুন দিগন্তলৈ লৈ যাব। আমাৰ যিটো GSDP আমাৰ ষ্টেট GDP সেই GDP এতিয়া প্ৰায় 6 লাখ কোটি টকা অতিক্ৰম কৰিছে। 2015-16 চনত আমাৰ বাজেট আছিল 45,000 কোটি টকা আৰু আজি আমি 1.5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছো আৰু অহা দিনত আমি ইয়াক 2 লাখ অতিক্ৰম কৰিব পাৰিম। গতিকে নিশ্চিতভাৱে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব। পৰম্পৰাগত যিবোৰ কোৰ্চ আছে তাৰ বিপৰীতে ভকেচনেল যিবোৰ কোৰ্চ আছে সেইবোৰৰ প্ৰতি আচলতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব লাগে। ইতিমধ্যে যি NEP-ৰ অধীনত আমাৰ 4 year ডিগ্ৰী কোৰ্চ হৈছে তাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট এইটো হ'ল যে স্কিল এনহেন্সমেণ্ট কোৰ্চ। গতিকে UGC এটা নিৰ্দেশনা দিছে এই স্কিল এনহেন্সমেণ্ট কোৰ্চটো কেনেধৰণে ইয়াক ৰূপায়ণ কৰা হ'ব, ইয়াৰ ৰূপৰেখা কি হ'ব, ইয়াত বিশ্ববিদ্যালয়সমূহে আৰু অট'নমাছ কলেজবিলাকৰ ক্ষেত্ৰত তেওঁলোকে নিজে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব। মই গুৰুত্ব দিছো যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই যাওঁতে তেওঁলোকে অতি কমেও যাতে 2খন চাৰ্টিফিকেট লগত লৈ যাব পাৰে, এখন ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু এখন স্কিলৰ চাৰ্টিফিকেট। অসম কলেজ শিক্ষক সন্থাই এটা প্ৰশংসনীয় পদক্ষেপ লৈ আজি মৰিগাঁও মহাবিদ্যালয়ত এডভান্টেজ অসমৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰিছিলে। বিশেষকৈ এডভান্টেজ অসমত উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ভূমিকা কি হ'ব, এই প্ৰশংসনীয় কৰ্মশালাখনত আমি অংশগ্ৰহণ কৰোঁ। এডভান্টেজ আছামে অসমত এক ব্যাপক ট্ৰান্সফৰ্মেটিভ এটা চেঞ্জ অনাৰ ঘোষণা কৰিছে আৰু ইতিমধ্যে তাৰ সুফল আমি এই মৰিগাঁও জিলাৰ জাগিৰোডত প্ৰতিষ্ঠিত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আমি দেখা পাইছো। গতিকে এইটো কেৱল যে আমি ৰাজ্যিক পৰ্যায়ত বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠা তাকেই এডভান্টেজ আছামত লোৱা হৈছে এনেকুৱা নহয়। প্ৰত্যেকখন জিলাত মানে ক্ষুদ্ৰ পৰ্যায়তো স্থানীয় যিসকল আমাৰ উদ্যমী ব্যক্তি তেখেতসকলো যাতে ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে এডভান্টেজ অসমটোত বিভিন্ন জিলাত MOU চহী হৈছিল। মৰিগাঁও জিলাখনতো ইয়াৰ স্থানীয় উদ্যমী ব্যক্তিসকলে প্ৰায় 1500 কোটি টকা বিনিয়োগৰ তেওঁলোকে MOU চহী কৰিছিল। মই তেখেতসকলকো উৎসাহ উদ্দীপনা যোগাইছো আৰু এডভান্টেজ আছামে অসমক এটা নতুন দিগন্তলৈ লৈ যাব। আমাৰ যিটো GSDP আমাৰ ষ্টেট GDP সেই GDP এতিয়া প্ৰায় 6 লাখ কোটি টকা অতিক্ৰম কৰিছে। 2015-16 চনত আমাৰ বাজেট আছিল 45,000 কোটি টকা আৰু আজি আমি 1.5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছো আৰু অহা দিনত আমি ইয়াক 2 লাখ অতিক্ৰম কৰিব পাৰিম। গতিকে নিশ্চিতভাৱে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব। পৰম্পৰাগত যিবোৰ কোৰ্চ আছে তাৰ বিপৰীতে ভকেচনেল যিবোৰ কোৰ্চ আছে সেইবোৰৰ প্ৰতি আচলতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব লাগে। ইতিমধ্যে যি NEP-ৰ অধীনত আমাৰ 4 year ডিগ্ৰী কোৰ্চ হৈছে তাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট এইটো হ'ল যে স্কিল এনহেন্সমেণ্ট কোৰ্চ। গতিকে UGC এটা নিৰ্দেশনা দিছে এই স্কিল এনহেন্সমেণ্ট কোৰ্চটো কেনেধৰণে ইয়াক ৰূপায়ণ কৰা হ'ব, ইয়াৰ ৰূপৰেখা কি হ'ব, ইয়াত বিশ্ববিদ্যালয়সমূহে আৰু অট'নমাছ কলেজবিলাকৰ ক্ষেত্ৰত তেওঁলোকে নিজে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব। মই গুৰুত্ব দিছো
যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই যাওঁতে তেওঁলোকে অতি কমেও যাতে দুখন চাৰ্টিফিকেট লগত লৈ যাব পাৰে, এখন ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু এখন স্কিলৰ চাৰ্টিফিকেট। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।